2025 বৰ্ষৰ জুলাই মাহটো কৰ্কট ৰাশি ব্যক্তিসকলৰ বাবে সফলতা, অগ্ৰগতি আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণৰ সৈতে এক গুৰুত্বপূৰ্ণ মাহ হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি সময় উলিয়াই আপোনাৰ পৰিয়াল আৰু সম্পৰ্কত সম্প্ৰীতি আৰু প্ৰেম বৃদ্ধি কৰাৰ লগতে আপোনাৰ ব্যৱসায়িক প্ৰচেষ্টাত সফলতা লাভৰ বাবে নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাব লাগিব। আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু নিয়মিতভাৱে ব্যায়ামৰ লগতে খাদ্যৰ বিশেষ যত্ন ল'ব লাগিব। আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ বাবে কি সেইবোৰ জানিবলৈ আপুনি যদিহে বিচাৰিছে, আপুনি আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'ব যদিহে বিচাৰিছে আৰু জীৱনত সফলতা লাভ কৰিব বিচাৰিছে, গতিকে আহক এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ জুলাই মাহটোত আপোনালোকে জানিব পাৰিব আপোনালোকে কেনেধৰণৰ বিশেষ যত্ন ল'ব লাগিব, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ আপুনি জানি লওক এই জুলাই মাহটোত আপোনাৰ ৰাশিৰ যি ধনাত্মক তাৰে তথ্য। এতিয়া এই সময়ে যেতিয়া আপুনি আপোনাৰ জীৱনৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব পাৰিব, আপুনি হয়তো আপোনাৰ ৰুটিনৰ পৰা সকাহ পাবলৈ নতুন নতুন কামৰ প্ৰতি আকৰ্ষিত হ'ব, যিয়ে আপোনাক মানসিক শান্তি আৰু শিথিলতা প্ৰদান কৰিব। আপোনাৰ ঘৰত সংস্কাৰ আৰু সজ্জাৰ প্ৰকল্পৰ পৰিকল্পনা কৰিব পাৰিব, যিয়ে আপোনাৰ ঘৰক নতুন আৰু আকৰ্ষণীয় ৰূপ দিব। ইয়াৰ বাহিৰেও আপোনাৰ সন্তানৰ পৰা আপোনালোকে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত খুবেই ভাল খবৰ পাব আৰু আপুনি সুখী আৰু গৌৰৱ অনুভৱ কৰিব। এতিয়া আপুনি জানক এই 2025 বৰ্ষৰ এই জুলাই মাহটোত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই মাহৰ মাজভাগত আপুনি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ যদি আপুনি পালন কৰে তেন্তে আপোনাৰ সমস্যা সমাধানত সহায়ক হ'ব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ প্ৰতি গাফিলতি এৰি চলিব নালাগিব, কিয়নো ইয়াৰ ফলত আপোনাৰ বাবে নেতিবাচক পৰিণতি হ'ব পাৰে। নিজৰ কামত মনোনিৱেশ কৰক আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিৰন্তৰ প্ৰচেষ্টা চলাওক। বন্ধুৰ পৰামৰ্শৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। নিজৰ সিদ্ধান্তত মনোনিৱেশ কৰক আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ কাম কৰক। বিশেষকৈ যুৱক যুৱতীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিব লাগিব আৰু শৈক্ষিক লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক কাম কাজত অত্যন্ত সাৱধান হ'ব লাগিব, কাৰণ অলপ গাফিলতিৰ ফলত ডাঙৰ লোকচান হ'ব পাৰে। সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ কাম কাজৰ প্ৰতি সম্পূৰ্ণ মনোযোগ ৰাখিব লাগিব। এই জুলাই মাহৰ মাজভাগত এনে পৰিস্থিতি আপোনাৰ পক্ষত থাকিব, যিয়ে আপোনাৰ ব্যৱসায়িক প্ৰচেষ্টাত সফলতা কঢ়িয়াই আনিব। অফিচৰ কামত মনোযোগ ৰাখক আৰু আনৰ কামত জড়িত নহ'ব। যদিও অবাঞ্ছিত স্থানত কাম পোৱাৰ বাবে আপুনিও চিন্তিত হ'ব পাৰে, কিন্তু আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব লাগিব আৰু ব্যৱসায়িক প্ৰচেষ্টাত সফলতা লাভৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাব লাগিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্ববোধ থাকিব আৰু তেওঁলোকৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ লগত কিছু পাৰ্থক্য থাকিব।
আপুনি আপোনাৰ পত্নী বা স্বামী আৰু পৰিয়ালৰ সদস্যক সন্মান কৰা উচিত আৰু তেওঁলোকৰ লগত সময় কটাবলৈ চেষ্টা কৰা উচিত। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সন্মতি, সম্প্ৰীতি আৰু মৰম বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকা আৰু নিজৰ প্ৰেয়সী বা প্ৰেমিকৰ নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰি পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি শক্তিশালী কৰিব পাৰিব। আপোনজনৰ লগত সময় কটালে মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যৰ বিশেষ যত্ন ল'ব লাগিব। অৱহেলাৰ ফলত খাদ্য বিষক্ৰিয়া, পেটৰ বিষ আৰু পাচনতন্ত্ৰৰ অন্যান্য সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সংগঠিত ৰাখক আৰু গাফিলতিৰ পৰা বিৰত থাকক। স্বাস্থ্যসন্মত খাদ্য খোৱাৰ, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু নিয়মিতভাৱে ব্যায়াম কৰা, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু দৈনন্দিন কাম কাজত আপুনি সক্ৰিয় আৰু শক্তিশালী হৈ থাকিব। আপুনি এই মাহত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰ এই তথ্য জানি লওক। আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্ববোধ ৰাখক আৰু তেওঁলোকৰ সৈতে সময় কটাওক। খাদ্যৰ বিশেষ যত্ন লওক আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। এটা পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাস ৰাখক আৰু অসাৱধানতা পৰিহাৰ কৰক। ব্যৱসায়িক প্ৰচেষ্টাত সফলতা লাভৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাওক। লক্ষ্যৰ ওপৰত মনোনিৱেশ কৰক আৰু সপোন পূৰণৰ বাবে কাম কৰক। সম্পৰ্কত সমন্বয় আৰু প্ৰেম বৃদ্ধি কৰিবলৈ সময় উলিয়াওক। সুস্থতাৰ যত্ন লওক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। সাৱধান হওক আৰ্থিক বিষয়ত আৰু অপ্ৰয়োজনীয় খৰচ এৰাই চলিব যাতে আপুনি পাৰে। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল 2025 বৰ্ষৰ জুলাই মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলৈ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অনিতাৰ ভিতৰত আজিলৈ ধন্যবাদ।